কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰাম। জয় গুৰু শংকৰ সৰ্বগুণাক যাকে নাহিকে পাম তো হাৰি চৰণ কৰি নিষত কুটি বাৰে কৰহ প্ৰণাম বাৰে কৰহ ঈশ্বৰ হৰি ৰাম। ঘোষা নমস্কাৰ। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশয়াকৃতি ধৰিছা কৃষ্ণ তোজো পাৱে কৰো প্ৰণাম তোজো পাৱে কৰো প্ৰণাম। এই ঘোষাটোত নমস্কাৰ। নমস্কাৰ মানে যি জ্ঞানৰ দ্বাৰা গুৰুৰ পদসেৱাৰ শ্ৰদ্ধা বাঢ়ি সেৱা স্খলন নহয় সেই নমস্কাৰ। যি ভগৱন্তই যুগে যুগে অৱতাৰ হৈ মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বাৰাহ শ্ৰীৰাম বুদ্ধ কল্কি দশ অৱতাৰ ধৰি দুষ্টক দমন সন্তক পালন কৰিবৰ কাৰণে দশ নামে দশ আকৃতিৰে সৃষ্টি ৰক্ষা কৰিলে সেই সাকাৰ ৰূপধাৰী নিৰাকাৰ সনাতন হৰিক নমস্কাৰ কৰোঁ। অৰ্থাৎ যি ভগৱন্তই দশ নামে দশবিধ ৰূপ ধৰি সৃষ্টি শান্তি স্থাপন কৰিলে সেই হৰিক নমস্কাৰ কৰোঁ। মৎস্য অৱতাৰত জলধিময় বেদ উদ্ধাৰ কৰিছে। কুৰ্ম অৱতাৰত সাগৰ মন্থনত দেৱতাক সহায় কৰিছে। বৰাহ অৱতাৰত জলমগ্ন পৃথিৱীক উদ্ধাৰ কৰি হিৰণ্যক্ষক বধ কৰিছে। নৃসিংহ অৱতাৰত হিৰণ্যকশিপুৰক বধ কৰি ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিছে। বামন অৱতাৰত বলিক চলি হোটেলত ঠাই দিছে। পৰশুৰাম অৱতাৰত ক্ষত্ৰিয়বিলাকক ধ্বংস কৰিছে। ৰাম অৱতাৰত লংকাৰ ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিছে। হলিৰাম অৱতাৰত দ্বিবিধ আদি অসুৰক বধ কৰিছে। বুদ্ধ অৱতাৰত হিংসা শূন্যৰূপে জীৱক মুক্তি দিছে। কল্কি অৱতাৰত ম্লেচ্ছসকলক সংহাৰ কৰিব। এই দশ অৱতাৰধাৰী কৃষ্ণক নমস্কাৰ কৰোঁ। ব্ৰহ্ম এক হৈও অনেক মুঠ সাতোটা অৱস্থা। নিগুণ নিৰাকাৰ সগুণ নিৰাকাৰ সগুণ সাকাৰ সগুণ সাকাৰ দেহধাৰী সগুণ সাকাৰ দেহধাৰী মানৱ সগুণ সাকাৰ দেহধাৰী মানৱ বিশিষ্ট আৰু সগুণ সাকাৰ দেহধাৰী মানৱ অতি বিশিষ্ট। একাকী ন ৰচ্যতে একং অস্মি বহু শ্যাম। অৰ্থাৎ অকলে থাকি ভাল লগা নাই, মই কেৱল এক হৈ আছোঁ, পিছে এতিয়া মই বহুত হ'ম। বহু হ'বৰ মন গ'ল ব্ৰহ্ম, একেচৰে আছোঁ মই আদি নিৰঞ্জন, সৃষ্টি নাই অসৃষ্টিত নকৰে শোভন। এই পৰিৱৰ্তন এই নিগুণৰ পৰা সগুণলৈ কৰা অৱনমনৰ নামেই হ'ল অৱতাৰ। যেতিয়া সৎপুৰুষ সাধুৰ ভক্ত বৈষ্ণৱৰ
নিৰ্দোষ ব্যক্তি যেতিয়া বিপদত পৰি আৰ্ত হৈ প্ৰভুক মাতে, তেতিয়া প্ৰভু নিজেই দৌৰি আহিবলৈ বাধ্য হয়। কেতিয়াবা ভক্তই প্ৰভুক সন্তানৰূপে পাবৰ কাৰণে প্ৰাৰ্থনা কৰে, যেনে কদম দেৱহূতি, যেনে পিতৃ সুতপা আদিয়ে। সেয়ে এই অৱতাৰবিলাকক কলা অংশ বা পূৰ্ণ অৱতাৰ গ্ৰহণ কৰে। সেয়েহে উদ্ভিদ তিন তৰু লতা এক কলাৰ আৱিৰ্ভাৱ। এওঁলোকতো আহাৰ নিদ্ৰা ভয় আৰু মৈথুনৰ ক্ষমতা থাকে। দ্বিতীয়ত প্ৰাণময় কোষ যিবিলাক প্ৰাণময় কোষৰ বিকাশ হয়, সেই চেদজ ঘামৰ পৰা জন্ম হোৱা প্ৰাণী দুইযুক্ত। এই প্ৰাণী দুই কলাযুক্ত। মনোময় কোষ জাগৃত হোৱাসকল তিনি কলাযুক্ত। তেওঁলোক অণ্ডজ কণীৰ পৰা জন্ম হয়, বিজ্ঞানময় কোষৰ পৰা জন্ম হয়। পিণ্ডজ এওঁলোক চাৰি কলাযুক্ত। এই চাৰি কলাযুক্তসকলে বুদ্ধিৰ ব্যৱহাৰ কৰে। কেৱল মানৱ জৰায়ুজ য'ত কোষৰ বিকাশ হয়। সেইকাৰণে মানৱে হাস্যৰ দ্বাৰা আনন্দ আৰু অশ্ৰুৰ দ্বাৰা দুখ প্ৰকট কৰিব পাৰে। গুণে মানৱত পাঁচৰ পৰা আঠ কলালৈকে প্ৰকট হয়। সাধুসকলে কৈছে যে ছয় কলা সাধাৰণতে সুসংস্কৃত সমাজতে হয়। সাত কলা বিকাশ হোৱা জলত বিশেষ প্ৰতিভা দেখিবলৈ পোৱা যায়। সমাজৰ সৰ্বসামান্যতকৈ এওঁলোক বিশেষ হয়। কিন্তু যিসকলে আঠ কলা প্ৰাপ্ত কৰে, তেয়া সব মহাপুৰুষ হয়। তেয়া সব প্ৰকৃতিৰ বন্ধনৰ ওপৰত, অৰ্থাৎ ঋষিগণ, মনুগণ, মনুপুত্ৰগণ আৰু প্ৰজাপতিসকল হৰিৰেই কলা মাত্ৰ। সাধু সন্ত ভক্ত ধৰিত্ৰীয়ে বিপদত পৰি আৰ্তভাৱে আকুল আবাহন জনালে আকস্মিকভাৱে ভগৱানে 10 বা 11 কলা প্ৰকট কৰি হঠাতে সেই কাম পূৰা কৰি অন্তৰ্ধান হয়। মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ এনে অৱতাৰ। ইয়াত পঞ্চভূত লেখ মাত্ৰ নাথাকে। প্ৰয়োজন সাপেক্ষে এইবিলাক অৱতাৰত প্ৰভুৱে ৰূপ আৰু আকাৰো বদলাব পাৰে, যেনে বামন অৱতাৰ। তলুক্যকৰ মিলা চৰণৰ গতি, তজু পাদু দকে গংগা ভৈলা উতপতি। 11 কলা ওপৰ হ'লেই প্ৰভুৱে মানৱ অৱতাৰ লয়। ইয়াৰ ভিতৰতো শ্ৰীৰামচন্দ্ৰ প্ৰভু 14 কলা বোলা হয় আৰু মহাপুৰুষ শ্ৰীকৃষ্ণ সম্পূৰ্ণ 16 কলা, অৰ্থাৎ অতি বিশিষ্ট অৱতাৰ। মৰীচি আদি ঋষি বা প্ৰজাপতিগণ অংশাংশ অৱতাৰ। ব্ৰহ্মা, নাৰদ আদি অংশ অৱতাৰ। বৰাহ, নৰসিংহ, পৰশুৰাম আদি আৱশ অৱতাৰ। শ্ৰীকৃষ্ণ পূৰ্ণ অৱতাৰ। যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত হ'লেও অনন্ত কোটি বিশ্বব্ৰহ্মাণ্ড প্ৰভুৰে অৱতাৰ। মাত্ৰ হ'লেও বিশেষ কাৰণত শ্ৰীমদ ভাগৱত
ভাগৱতৰ চতুৰ্বিংশতি অৱতাৰৰ বৰ্ণনা কৰা হৈছে। তথাপিও এই চতুৰ্বিংশতিৰ মাজৰ পৰা বাছি বাছি 10 অৱতাৰ কথা কোৱা হৈছে। এই পবিত্ৰ ঘোষাযোকাত অতীত, বৰ্তমান, ভৱিষ্যত আছে। আজি বিজ্ঞানীসকলেও এই কথা স্বীকাৰ কৰিছে যে জীৱনৰ প্ৰথম আৰম্ভণি জলতে হৈছিল আৰু জলৰ পৰাই হৈছিল, জলৰ দ্বাৰাই হৈছিল। হিৰণ্যগৰ্ভৰ পিছত সৃষ্টিৰ আদিসত্তা নাৰায়ণেও জলতেই শয়ন কৰিছিল। মৎস্য অৱতাৰ তাৰে প্ৰতীক। যদিও সত্যব্ৰত ৰজাৰ নিমিত্তত প্ৰলয়ৰ আৰম্ভণিৰ সূচনাৰ ৰূপত প্ৰভুৱে মৎস্য অৱতাৰ ধাৰণ কৰিছিল, তথাপিতো জীৱনৰ মূল ইংগিত ৰূপত মৎস্য আছিল। জল আৰু স্থলৰ উভচৰ প্ৰাণী হিচাপে কুৰ্মৰ আৱশ্যকতা আছিল। জীৱনৰূপী সমুদ্ৰটো অমৃত মন্থনত ধৈৰ্য, শক্তি আৰু কৰুণাৰ উৎস হিচাপে কুৰ্ম অৱতাৰৰ অৰ্থ আৰু মহত্ব আছে। বেদ পয়সিন্ধু সুবিচাৰ মন্দৰ মহা অখিল মুনিগণ নিমস্থল কৰ্তা। ক্ষীৰ সমুদ্ৰ, সুবিচাৰ, মহামন্দৰ মথনিৰূপে থিয় দিব ধৈৰ্য, শক্তি, বিবেক, সম্ভাৱনা, কৰুণা এইবিলাকৰ ওপৰতে কুৰ্ম ইয়াৰ প্ৰতীক। দেৱদৈত্যৰ অমৃত মন্থনৰ সবিশেষে জানিবলৈ আমাৰ ওপৰত দিয়া ভিডিঅ'টো চাওক। ভিডিঅ'টো দেৱদৈত্যৰ অমৃত মন্থন। অমৃত মন্থনৰ বিষয়ে সবিশেষ মোৰ আগৰ ভিডিঅ'ত পাব। পশুৰ পৰা মানৱ এয়া কম পশুৰ পৰা মানৱ এই ক্ৰম বিভাগৰ তৃতীয় স্তৰ, ক্ৰম বিকাশৰ তৃতীয় স্তৰ। জীৱনক স্থায়িত্ব দিবৰ কাৰণে ভূমি আৱশ্যক। বামন অৱতাৰ মানে ভূভিক্ষু। এটা ক্ষণৰ ভূভিক্ষা কৰিবই লাগিব, লাগিলে তেওঁ গৃহস্থীয়ে হওক বা সন্ন্যাসীয়ে হওক। ভূমি লাভ কৰাৰ পিছত ভূমিত থকা অনাৱশ্যকীয় জংঘল, হাবি বনটো চাফ কৰিবই লাগিব। তাৰ কাৰণে এখন কোঠাৰ প্ৰয়োজন। পৰশুৰাম কেৱল ক্ষত্ৰিয়ই নহয়, অনাৱশ্যকীয় জংঘলৰো চাফাই কৰিছিল। সেই সময়ত জংঘল চাফাই কৰাত আৱশ্যকতা আছিল। হলিয়াম মানে বলোৰাম হাল চলালে, বৰাহে পৃথিৱীক ৰক্ষণাবেক্ষণ দিলে। তাৰ পাছত শ্ৰীৰাম অৱতাৰ। সভ্যতাৰ এই সকলো অৱস্থা উত্থান পতনৰ ক্ৰমৰ শেষৰ ফালেতো শান্তিয়ে আৱশ্যক হ'ব। অহিংসা বিনা শান্তি কেনেকৈ হ'ব? বুদ্ধ অৱতাৰে অহিংসা আৰু শান্তিৰ সন্দেশ দিয়াত লাগিল। অসতক দূৰ কৰিবই লাগিব। যদি পৰা হয় তেন্তে শান্তিময় উপায়ে, আৰু যদি আৱশ্যকতা পৰে তেন্তে শান্তি প্ৰয়োগৰ দ্বাৰা হ'লেও, শক্তি প্ৰয়োগৰ দ্বাৰা হ'লেও। এয়ে হ'ব কল্কি অৱতাৰ।
কল্কি ভগৱানৰ হাতৰ তোৰালখন হ'ব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কৈছে, আকৃতি ধৰিছা কৃষ্ণ। সেই নিগুণ নিৰাকাৰ নিৰঞ্জন শ্ৰীকৃষ্ণই আহি এই অৱতাৰবিলাক গ্ৰহণ কৰিছিল। তজু পাৱে কৰোঁ প্ৰণাম। কৃষ্ণ হৰি ৰাম। জয় গুৰু শংকৰ।